তো মই আহিছোঁ, এইটো হ'ল লোকেশ্যনটো বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আৰু লগতে হৈ গ'ল কিন্তু আমাৰ কৰণী চেণ্টাৰ, নতুন কৰণী চেণ্টাৰ কেমেৰাটাউন ঘূৰাই দিয়া। ইয়াতে এখন দোকান আছে, যিটো দোকান নেকি আমাৰ মাননৰ গেৰেজ বুলি কয়। এয়া চাওক কিমান ধুনীয়াকৈ বাইক চাইক বনাই আছে আৰু এইফালে গাড়ী ঘোঁৰা গৈ আছে। আৰু এই লোকেশ্যনত এই গেৰেজটো থকাৰ কাৰণে এটা সুবিধা হৈছে ৰাইজৰ। আৰু আপোনালোকে নজৰ ৰাখিব, এই আমাৰ দেশৰ এনেকুৱা উঠি অহা নৱপ্ৰজন্মসকলে নিজৰ নিজৰ গেৰেজ স্কিল শিকি পেলাই নিজৰ নিজৰ কাম কৰি আছে আৰু প্ৰত্যেক দিনাই ৰাইজৰ সেৱাত আগবাঢ়িছে, নিয়োজিত হৈছে। ইয়াত বাইকৰ পাৰ্টছো পোৱা যায়, বাইকো বনায়, পামচাৰো বনায়। আপোনালোকে এই লোকেশ্যনত আহিবলৈ নাপাহৰিব। আৰু মই আহিলোঁ আজি এইটো কাৰণে যে মই যিহেতু প্ৰত্যেকৰ দোকানে প্ৰমোশ্যন কৰি আছোঁ, আমাৰ অসমৰ যিমান আমাৰ নতুন নতুন দোকান খুলি আছে মই সদায় প্ৰমোশ্যন কৰি থাকোঁ, গতিকে কেমেৰাটোকো চাই দি দিয়া। তো মই কৈ আছোঁ যে এই দোকানখন আকৌ এবাৰ কৈছোঁ বিশ্বনাথ ডিষ্ট্ৰিক্ট আৰু এইটো কি চেণ্টাৰ, কৰণী চেণ্টাৰ আৰু কৰণী নতুন চেণ্টাৰত আৰু এখেতৰ দোকানখনত আপোনালোকে নজৰ ৰাখিব। আৰু আজি অকণ কেমেৰাটো লৈ আনা, এই বাইকখন যে বনাই আছে, এই বাইকখন বনাবলৈ যাব লাগিব চাৰিআলি, জামুগুৰি, ক'ৰবাত যাব লগা হয়, কিন্তু এতিয়া চাওক আজি ইয়াতে বনাই আছে। গতিকে আপোনালোকৰ সহায় সহযোগ, আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ কৰিব, যাতে এই মাননৰ দোকানখন আৰু ডাঙৰ হ'ব লাগিব আৰু নতুন নতুন ডিজাইনৰ গাড়ী বনাবলৈ যাতে চেষ্টা কৰে।